Hey guys, Jai Shri Ram. Welcome back to my YouTube channel. আজি এইটো ভিডিঅ'ত আপোনালোকক ৰয়েল এনফিল্ডৰ হিমালয়ান 450ৰ ডিটেইল ৰিভিউ দিম। গাড়ীখনত কি কি ফিচাৰ্ছ আছে, গাড়ীখনৰ মাইলেজ আৰু প্ৰাইচ। চ' ভিডিঅ'টো যাতে আপোনালোকে শেষলৈকে চায়। বাইকৰ ফ্ৰণ্ট লুকটো এনেকুৱা ধৰণৰ পাব। ফুল অফ ৰোডিং বাইক হয় এখন। তাৰপিছত আপোনালোকে ফ্ৰণ্ট লাইটটো LED ছেটআপত পাব উইথ DRLs। তাৰপিছত ইফালে টাৰ্ণ ইণ্ডিকেটাৰকেইটা আপোনালোকে LED ছেটআপত পাব এনেকুৱা ধৰণৰ। আৰু ইয়াতে আপোনালোকে ডিউৱেল হেৰি পাব, মাডগাৰ্ড এটা ইয়াতে আছে আৰু এটা ইয়াতে আছে। মাডগাৰ্ড আৰু টায়াৰৰ মাজত ভালেখিনি গেপ এটা দেখা পাব আপোনালোকে, ভালেখিনি গেপ আছে। বাকী USB চক ছাছপেনশ্যন আছে আৰু ছাছপেনশ্যনটোক এটা কভাৰ কৰা হৈছে ধুনীয়া প্লাষ্টিক মেটেৰিয়েল দি। ইয়াতে হিমালয়ানৰ বেজিং এটা আছে আৰু ইয়াতে সৰু চাই আপোনালোকে ৰিফ্লেক্টৰ এটা পাব। বাকী ইয়াতে আপোনালোকে ফ্ৰণ্টত ডিস্ক ব্ৰেক পাব উইথ ABS 320 mm ডিস্ক ব্ৰেক আছে ভালেখিনি চাইজৰ। আৰু ফ্ৰণ্ট টায়াৰ চাইজটো আপোনালোকে পাব 90/90 R21 চাইজৰ। বাকী টিউবলেছ টায়াৰ নাপায়, টিউব টায়াৰ পাব। আৰু ইয়াতে টায়াৰৰ গ্ৰিপটো আপোনালোকে ফুল অফ ৰোডিং গ্ৰিপ এটা পাব, যিটোৱে অফ ৰোডিং আপোনালোকে ভাল গাড়ীখন ষ্টেবিলিটিটো প্ৰভাইড কৰে। বাকী ছাইড লুকটো এনেকুৱা ধৰণৰ পাব। বাকী ছাইডত আপোনালোকে ইয়াতে এটা গাৰ্ড টাইপ ছিষ্টেম এটা পাব, এইটো ইনবিল্ড থাকে, বাইকৰ লগতে আহে। আৰু এইটো আফটাৰ মাৰ্কেট লগাব পাৰি, ধুনীয়া লাগে। এইখনৰ ইঞ্জিনটো হৈছে 450cc লিকুইড কুইল ইঞ্জিন উইথ 6 স্পীড গিয়াৰ বক্স। আৰু ইয়াতে স্লিপাৰ ক্লাটছটো আহে আপোনালোকৰ। টেংক কেপাচিটিটো হৈছে টোটেল 17 লিটাৰ্ছৰ টেংক কেপাচিটি পাব ভালেখিনি। কোম্পানীয়ে এৰাউণ্ড ফুল টেংকত ক্লেইম কৰে 490 কিলোমিটাৰ, ভালকৈ চলালে 500 মান এৰাউণ্ড আহি যায় আৰু মাইলেজ। আৰু এবাৰ ডিজিটেল মিটাৰত আপোনালোকক দেখাই আছোঁ। আপোনালোকে পাছ লাইটটো পাব, ইণ্ডিকেটাৰ ছুইচ, হৰ্ণটো পাব। আৰু ইয়াতে এটা সৰু চাই জয়ষ্টিক এডাল পাব, যিটোৰে আপুনি MIDটো কণ্ট্ৰল কৰিব পাৰে। আৰু এইটো হোম ছুইচ, হোম দবালে ইয়াতে আহি যাব। জয়ষ্টিকটি আপোনালোকে ইয়াতে কণ্ট্ৰল কৰিব পাৰে বাইকখন। আৰু ইফালে আপোনালোকে কিল ছুইচটো পাব, ইফালে হেজাৰ্ড বাটনটো। ইয়াতে আপোনালোকে মোডটো চেঞ্জ কৰিব পাৰে বাইকৰ। ইয়াতে ব্লুটুথ কানেক্টিভিটি, টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন, সকলো ধৰণৰ ফিচাৰ্ছবোৰ পাব। আপোনালোকে অফ কৰি দিওঁ। আৰু ইয়াতে আপোনালোকে E20 বেজিংটো পাব আৰু হিমালয়ানৰ বেজিং ইয়াতে পাহাৰ টাইপ বনোৱা আছে। আৰু ৰিয়াৰত আপোনালোকে 6 ষ্টেপ এডজাষ্টেবল মনোশ্বক ছাছপেনশ্যনটো পাব, যিটোৱে ভালেখিনি হাইট প্ৰভাইড কৰে। ইয়াতে আপোনালোকে টোটেল 230 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পাব। আৰু বাইকখনৰ টোটেল ৱেইট হৈছে 196 kg একৰ্ডিং টু কোম্পানী। বাকী ফুট ৰেষ্টটো আপোনালোকে এনেকুৱা ধৰণৰ পাব। আৰু এইটো যথেষ্ট ভালেখিনি ডাঙৰ এটা ফুট ৰেষ্ট এটা পাব, 6 ফুট ৰেষ্ট। আৰু গিয়াৰ ছিষ্টেমটো 6 স্পীড গিয়াৰ বক্সৰ ছিষ্টেমটো আছে ইয়াতে। আৰু ৰেয়াৰ লুকটো এনেকুৱা ধৰণৰ আপোনালোকে। ৰেয়াৰত আপোনালোকে LED লাইট ছেটআপটো পাব উইথ ইণ্টিগ্ৰেটেড টাৰ্ণ ইণ্ডিকেটাৰ এণ্ড ৰেয়াৰ লাইটটো পাব। আৰু ইয়াতে ৰেয়াৰত চাইজটো হৈছে আপোনাৰ 140/80 R17। আৰু ৰেয়াৰত আপোনালোকে ডিস্ক ব্ৰেক পাব উইথ ABSটো আপোনালোকে অফ অন কৰিব পাৰে। ইয়াৰ ডিস্ক ব্ৰেক চাইজটো হৈছে 270 mm। বাকী ভালেখিনি মোটা টায়াৰ এটা পাব আৰু ছেম গ্ৰিপটো পাব। ইয়াতে সৰু চাই এটা এক্সজষ্ট পাইপটো পাব। আপোনালোকে 411ত যিটো এক্সজষ্ট পাইছিল ইয়াতে সেইটো নাপাব। ইয়াতে অলপ সৰু চাইজৰ এক্সজষ্টটো পাব, যোনটো ফাৰ্ষ্ট হিমালয়ান 450তে লঞ্চ কৰা হৈছিল। তাৰপিছত ছেম এক্সজষ্ট আপোনালোকে এইটোত হেৰিটোত পাব, গৰেলাখনত। বাকী ছেম ফুট ৰেষ্ট, এইটো মোটা ফুট ৰেষ্টটো, ব্ৰেক পেডটো, বাকী ফুট ৰেষ্ট। একবাৰ মই বাইকখন আপোনালোকক ষ্টাৰ্ট কৰি কিনে দেখাই আছোঁ। আইডিয়েল চাউণ্ডটো এনেকুৱা ধৰণৰ এগ্ৰেছিভ চাউণ্ড এটা আছে। খুব কম জাৰ্কিং আছে বাইকখন, কোনো ধৰণৰ জাৰ্কিং নাপাব আপোনালোকে, যিহেতু অফ ৰোডিং বাইক। বাইকখনত যিহেতু E20 আছে, তো আপোনালোকে ইয়াতে E20 ভৰাব পাৰে, কোনো ধৰণৰ ডিষ্টাৰ্ব নাপাব বাইকখনৰ পৰা। এতিয়া বাইকখনৰ যদি আমি লুকখন দেখাওঁ, লুকটো এনেকুৱা ধৰণৰ, খুব ভাল লগা লুক। DRLটো জ্বলিলে এনেকুৱা লুক এটা আহে। মই ক্ল'জলি দেখাই আছোঁ একবাৰ। DRLৰ এনেকুৱা লুক এটা আছে। মেইন পইণ্ট যদি এইখনৰ প্ৰাইজত আহোঁ, এইখনৰ প্ৰাইচ হৈছে 3,36,000 অন ৰোড। এইখন মোৰ ফ্ৰেণ্ড এজনে লৈছে, তাৰ বাইক হয়। আৰু এইখন সি মাইলেজটো কোৱা মতে এইখনৰ চিটিত মাইলেজ এৰাউণ্ড 21-22 মান দিয়ে। আৰু ইন হাইৱে 25+ থাকে। আৰু এইখনৰ যদি ছাৰ্ভিচ কষ্ট ক'ব আহোঁ, এইখনৰ যিহেতু হাই CCৰ বাইক হয়, 450 ছেগমেণ্টৰ বাইক হয়। আৰু REৰ যিহেতু অলপ ছাৰ্ভিচবিলাক কষ্টলি থাকে, চ' এৰাউণ্ড এইটোৰ এভাৰেজ ছাৰ্ভিচিং 2,000 to 3,000ৰ ভিতৰত থাকে। বাকী বাহিৰা যদি কাম থাকে তে 6,000+ হৈ যায় ছাৰ্ভিচিং। চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।